ৰহাত PMAYGৰ অনুমোদন পত্ৰ প্ৰদান কৰে বিধায়ক শশীকান্ত দাসে। সমগ্ৰ ৰাজ্যতে বুধবাৰে 3,88,358 গৰাকী হিতাধিকাৰীসকলৰ মাজত প্ৰধানমন্ত্ৰী আৱাস যোজনা চমুকৈ PMAYGৰ অনুমোদন পত্ৰ প্ৰদানৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে ৰহা মহেন্দ্ৰনাথ হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ বিতৰণ অনুষ্ঠান। এই অনুষ্ঠানত ৰহা সমষ্টিৰ মুঠ 3,282 গৰাকী হিতাধিকাৰীৰ 5 গৰাকীক বিধায়ক শশীকান্ত দাসে অনুমোদন পত্ৰ বিতৰণ কৰি শুভাৰম্ভ কৰে। এই অনুষ্ঠানত ৰহা সমজিলা আয়ুক্ত, ৰহাৰ ৰাজচক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, ৰহাৰ পৌৰপতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা সহ বিভিন্ন বিজেপি মণ্ডলৰ সভাপতি আৰু 61 নং ৰহা বিধানসভা সমষ্টিৰ বিভিন্ন পঞ্চায়তৰ পৰা অহা সহস্ৰাধিক হিতাধিকাৰী উপস্থিত থাকে। যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী, কৰ্মদক্ষ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত সমগ্ৰ অসমতে আমাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত আমাৰ দুখীয়া লোকসকলক ঘৰৰ ব্যৱস্থা আজি শুভাৰম্ভণি কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। পলাশবাৰী সমষ্টিৰ পৰা আজি চেণ্ট্ৰেলি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিছে আৰু সেই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি ৰহা সমজিলা আৰু আমাৰ ৰাজচক্ৰ আৰু খণ্ড উন্নয়ন বিষয়াৰ উদ্যোগত আমাৰ প্ৰশাসনৰ উদ্যোগত আমি ৰহা মহেন্দ্ৰ হাজৰিকা ভৱনত আজি 3,282 গৰাকী লোকক আজি আমাৰ পাখিমৰীয়া আৰু ৰহা ব্লকৰ অন্তৰ্গত আমাৰ এইসকল লোকক আমাৰ প্ৰধানমন্ত্ৰী আৱাস গৃহ যোজনাৰ আজি প্ৰথম কিস্তি ধনৰ আজি শুভাৰম্ভ কাৰ্যসূচী ৰখা হৈছে। আজি গোটেই কাৰ্যসূচীটো আজি প্ৰত্যেকটো ব্লকৰ পৰা প্ৰত্যেকটো গাঁও পঞ্চায়তৰ পৰা আমাৰ হিতাধিকাৰীসকল আহিছিলে আৰু খুব সুন্দৰভাৱে গোটেই কাৰ্যসূচীটো চলিছে আৰু এই হিতাধিকাৰীসকলক পৰৱৰ্তী যাতে তেওঁলোকে ধনসমূহ যাতে লাভ কৰে তাৰ কাৰণে আমাৰ ৰহা প্ৰশাসনৰ সমজিলা প্ৰশাসনৰ জৰিয়তে আমি বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিম। আমাৰ সমাজৰ অতি পিছপৰা এই লোকসকলক আগন্তুক সময়ত যাতে স্বচ্ছ আৰু নিকাভাৱে আমি যাতে এই আৱাস গৃহৰ ব্যৱস্থাটোৰ মাজত যাতে আমি অন্তৰ্ভুক্ত কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ কৰ্ম ব্যৱস্থা হাতত লৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ বলিষ্ঠ নেতৃত্ব আগন্তুক সময়খিনিত আমাৰ সমাজৰ যিসকল জীৱিকা সখী আই মাতৃ সেইসকলৰ জৰিয়তে আমি পুনৰ 18 তাৰিখৰ পৰা 25 তাৰিখৰ ভিতৰত আমি জৰীপ কাৰ্যসূচী আমি আৰম্ভ কৰিম আৰু তাত পৰ্টেলৰ জৰিয়তে যিসকল উপযুক্ত পাবলগীয়া হিতাধিকাৰী যিসকলে এতিয়াও এটা চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত হৈ আছে সেইসকল পৰিয়াললৈ যাতে সেইসকল দুৰ্গত পৰিয়াললৈকে যাতে আমি যাতে এটা আৱাস গৃহ লৈ যাব পাৰোঁ তাৰ কাৰণে আমি শ্ৰদ্ধাভক্তি সহকাৰে আৰু আন্তৰিকতাৰে আমি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰি যাম। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছা। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।